খুবেই আকৰ্ষণীয় হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ। ইতিমধ্যে ৰাইজৰ দল আৰু কংগ্ৰেছে দুখনকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকাত ইতিমধ্যে জালুকবাৰী সমষ্টিৰ বাবে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰক ইতিমধ্যে প্ৰক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু শেহতীয়াকৈ এক খবৰ আহি পৰিছে, যি খবৰ অনুসৰি ৰমেন চন্দ্ৰ বৰঠাকুৰে যদি মিত্ৰতা নহয়, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ যদিহে মিত্ৰতা নহয়, তেখেতে নিৰ্দলীয়ভাৱে হ'লেও দিছপুৰ সমষ্টিত নিৰ্বাচন খেলিবৰ বাবে যুঁজা চলোৱাৰ এক কথা পোহৰলৈ আহিছে। গতিকে আমি তেওঁৰ পৰা পোনপটীয়াভাৱে গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম। ডাঙৰীয়া, পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আৰু যিহেতু নিৰ্বাচনৰ বাবে আপুনি টঙালি বান্ধিছে, দুটাকৈ বিধানসভা সমষ্টিত আপোনাৰ নাম বৰ্তমান সময়ত চৰ্চাত আছে। প্ৰথমটো হৈছে জালুকবাৰী সমষ্টি, ৰাইজৰ দলৰ পৰা ইতিমধ্যে আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। সমান্তৰালভাৱে যদি আমি চাওঁ, তেন্তে এটা কথা শেহতীয়াকৈ পোহৰলৈ আহিছে বা চৰ্চা চলিছে যে নিৰ্দলীয়ভাৱে হ'লেও আপুনি জালুকবাৰী সমষ্টি বাদ দি দিছপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ইচ্ছুক। গতিকে কথা বতৰাখিনি কিমান দূৰ সত্য বা আপুনি কেনেধৰণে লৈছে, আপোনাৰ এই কথা বতৰাবোৰ সত্য নেকি? ইতিমধ্যে যিহেতু নিৰ্বাচনৰ ক্ষেত্ৰত 2026 বিধানসভা নিৰ্বাচনত দুটা সমষ্টিত মোৰ নাম উচ্চাৰিত হৈছে। ইতিমধ্যে ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে জালুকবাৰী সমষ্টিত মোক প্ৰক্ষেপ কৰিছে। আৰু দিছপুৰতো সমগ্ৰ ৰাইজে মোক দাবী কৰি আহিছে। এতিয়া কথা হ'ল কি, দলত থাকিলে দলৰ এজন নিষ্ঠাৱান সৈনিক হৈ থকাৰ অত্যন্ত প্ৰয়োজন, আৰু মই তাৰ ব্যতিক্ৰম নহয়। আপুনি যিটো ইণ্ডিপেণ্ডেণ্টৰ কথা কৈছে, সেইটো এই মুহূৰ্তত প্ৰযোজ্য কথা নহয়। কাৰণ কথা হ'ল কি, ইতিমধ্যেই যদি জালুকবাৰীত এলায়েন্সৰ কেণ্ডিডেট হ'বলৈ মই নাপাওঁ, অৰ্থাৎ এলায়েন্স যদি নহয়, তেতিয়াহ'লে মই দিছপুৰৰ দলীয় প্ৰাৰ্থী নিশ্চিতভাৱেই হ'ম। এই কথাষাৰ মই আপোনালোকক জ্ঞাত কৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে জালুকবাৰীত যদি এলায়েন্স হয়, মই নিৰ্বাচন খেলিম। আৰু যদি জালুকবাৰীত এলায়েন্স নহয়, জালুকবাৰীত অসমত বিৰোধী ঐক্যৰ এলায়েন্স নহয়, তেতিয়াহ'লে মই দিছপুৰত খেলিম। কিন্তু মই আজিও বিৰোধী ঐক্যৰ এলায়েন্স হ'ব বুলি মই আশাবাদী। কাৰণ দলৰ নেতাক আমি জানো, অখিল গগৈ ডাঙৰীয়াক আমি বুজি পাওঁ। অখিল গগৈ ডাঙৰীয়াৰ যিটো স্প্ৰিট অসমৰ কাৰণে আৰু বিজেপি চৰকাৰখনক প্ৰতিহত কৰাৰ কাৰণে তেখেতৰ যিটো স্প্ৰিট, সেইটো আমি বুজি পাওঁ আৰু জানো। আৰু এনেকুৱাও নহয় যে তেখেতে অৰ্কিড পাৰ্কত আছে, মই গুৱাহাটীত আছোঁ এজ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে, তেওঁৰ লগত মোৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে, এনেকুৱা কথাও নহয়। গতিকে এতিয়া মূল কথা হ'ল, অসমৰ ৰাইজৰ কাৰণে জ্ঞাত কৰিছোঁ যে দুয়োটা সমষ্টিৰ ৰাইজৰ কাৰণে জ্ঞাত কৰিছোঁ যে এলায়েন্স হ'লে মই জালুকবাৰীত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম, আৰু এলায়েন্স নহ'লে মই ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে দিছপুৰত প্ৰতিদ্বন্দ্বিতা কৰিম। এতিয়া মোৰ প্ৰশ্ন হ'ল যে এলায়েন্সটো হোৱাত বহুতকে আমি দেখিছোঁ। ই অধিবক্তাই হওক, বুদ্ধিজীৱীয়ে হওক, চিন্তাবিদেই হওক, কোনোবা সাংবাদিকেই হওক, অখিল গগৈ ডাঙৰীয়ালৈ দুখ ঠেলাটো আমি দেখিছোঁ। কিন্তু সেইসকল ব্যক্তিলৈ মই প্ৰশ্ন কৰিছোঁ যে কংগ্ৰেছৰ আপোনালোকে প্ৰাৰ্থী তালিকা চাওক, কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া চাওক। এগৰাকী কেণ্ডিডেট দিছপুৰত আজি তাৰিখত কংগ্ৰেছে প্ৰক্ষেপ কৰিছে, আৰু সেই প্ৰাৰ্থীগৰাকী কেতিয়া কংগ্ৰেছলৈ আহিছিল? 2021 চনৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ দৰখাস্ত লোৱাৰ সময় উকলি যোৱাৰ পিছত, পোনপটীয়াকৈ দৰখাস্ত নিদিয়াৰ পিছত দলে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। ঠিক আছে, ভাল কথা। তেখেতক দলে বিজেপি 12 চনতে এৰিলে। তাৰপাছত ক'ত আছিলে ক'ত নাছিলে ময়ো ইমান খুচৰিবলৈ যোৱা নাই। 21 চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ল পশ্চিম গুৱাহাটী, এতিয়া যিটো চেণ্ট্ৰেল গুৱাহাটী। ঠিক আছে, অ'কে। তেওঁক দলে মহিলা কংগ্ৰেছৰো সভানেত্ৰী পাতিলে, চব ঠিক আছে, কোনো ঠিক নাই। 2024 পাৰ্লিয়ামেণ্ট দিলে। দুজন কংগ্ৰেছৰ নেতা, ছিনিয়ৰ নেতা, সেই কথাটোৰ কাৰণে দল এৰি গুচি গ'ল। এতিয়া মোৰ প্ৰশ্নটো হ'ল, আমি ৰাইজৰ দলে নগাঁৱত এটা ছিট বিচাৰিছোঁ, কামৰূপ মেট্ৰত এটা ছিট বিচাৰিছোঁ, কামৰূপত নাই, মৰিগাঁৱত নাই। এইটো কংগ্ৰেছ দলৰ কি নীতি আদৰ্শৰ ভিতৰত পৰে যে নগাঁৱতো আমাক এটা ছিট নিদিব, মেট্ৰতো এটা আমাক ছিট নিদিব, কামৰূপতো নিদিব, আৰু তেওঁলোকে যিগৰাকীক প্ৰাৰ্থী বাছনি কৰিছে সেইগৰাকী প্ৰাৰ্থীয়ে যোৱা লোকসভাৰ নিৰ্বাচনত 10টাৰ 9টাত পৰাজয় বৰণ কৰিছে, 10টাৰ 9টাত পৰাজয় বৰণ কৰিছে। আৰু তেখেত মহিলা কংগ্ৰেছৰ সভানেত্ৰীও, মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে দলৰ কিমান কাম কৰিব পাৰিছে নোৱাৰিছে সেইটো মোৰ ক'বলগীয়া নাই,
সেইটো দলে বিচাৰিছে কৰিব। কিন্তু মই যিদিনাখনলৈকে কংগ্ৰেছত আছিলোঁ তেওঁ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে সম্পূৰ্ণৰূপে ফেইল। মই এইকাৰণেই কৈছোঁ যে এলায়েন্স হ'বলৈ সততা লাগিব। কোনোবা সাংবাদিক, কোনোবা বুদ্ধিজীৱী, কোনোবা অধিবক্তা, কোনোবা চিন্তাবিদ, এইসকলে কেৱল ৰাইজৰ দলক দোষ দিলে কিন্তু নহ'ব। আপোনালোকে মোক প্ৰশ্নটোৰ উত্তৰ দিব পাৰিবনে যে কামৰূপ আৰু কামৰূপ মেট্ৰ' মিলি 11টা আছে, এটা ছিট ৰাইজৰ দলক দি পিনে এলায়েন্সটো আগবঢ়াই নিয়াত অসুবিধা কংগ্ৰেছৰ ক'ত আছিল? দ্বিতীয় কথাটো হ'ল যে যোৱাবাৰ যিটো 11টা সমষ্টি, আগতে 6টা আৰু 4টা 10টা আছিলে, তেতিয়া 11টা হ'ল কামৰূপ আৰু কামৰূপ মেট্ৰ' মিলি। কেইটা জিকিছিলে? 2টা জিকিছিলে, বকো আৰু ছয়গাঁও। এতিয়া ছয়গাঁও সমষ্টি বিলুপ্তি হ'ল, বকো ছয়গাঁও হ'ল আৰু চমৰীয়া হ'ল। চমৰীয়া 100% মাইনৰিটি বুলি ক'লেও ভুল কৰিবলগীয়া একো নাই। তেওঁ সেই 100% বৰ্তমানৰ যিজন দিছপুৰৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকীয়ে কেৱল চমৰীয়াতে জয়লাভ কৰিছিলে। দিছপুৰ গুৱাহাটী লোকসভাৰ 9টা সমষ্টিতে পৰাজয় বৰণ কৰিছিলে। কিহৰ ভিত্তিত কংগ্ৰেছে এই প্ৰাৰ্থীগৰাকীক চিনাকি কৰিলে আৰু কংগ্ৰেছৰ কি নীতি আদৰ্শ আছে এই কথাষাৰ পৰিষ্কাৰ কৰিলে ভাল হয়। ৰাইজৰ দলক দোষাৰোপ কৰাটো উচিত নহয়। ৰাইজৰ দল সদায় এলায়েন্সৰ সপক্ষে আৰু আছিলে, আছে আৰু থাকিব। কিন্তু এই যিটো এলায়েন্স, এইটো কিন্তু কেৱল ৰাজনৈতিক দলৰ এলায়েন্স নহয়। ই কংগ্ৰেছৰ নহয়, ৰাইজৰ দলৰ নহয়, CPI নহয়, CPMৰ নহয়, অসম জাতীয় পৰিষদৰ নহয়, জন ইংটি কাঠাৰৰ যিটো APICC তেখেতসকলৰ নহয়। এইটো অসমৰ জনসাধাৰণে বিজেপিক উৎখাত কৰাৰ দাবী কৰিছে। মানে এগৰাকী মানুহক যদি দলটোত এনেকুৱাকৈ কৰা হয়, মোৰ যিটো লছ হৈছে সেইটো লছ হৈছে, ডেট আই উইল বি কম্পেনচেটেড। কিন্তু মোৰ প্ৰশ্ন হ'ল দলৰ কংগ্ৰেছৰ নীতি আদৰ্শৰ বিষয়ে যিসকল নেতা আছে, সেই নেতাসকলে কওকচোন অসমৰ জনসাধাৰণক। মইতো আগতেও এটা কথা সুধি আছিলোঁ যে মই কিয় কংগ্ৰেছ দল এৰি আহিলোঁ ৰাজহুৱা কৰিব লাগে। মই কিয় কংগ্ৰেছ দল, মই নিজকে প্ৰশংসা কৰি কথা নকওঁ। অসমত বহুত নেতা আছে নিজকে প্ৰশংসা কৰি কথা কয়। কিন্তু আজি মই প্ৰথমবাৰৰ কাৰণে দাবী কৰিছোঁ, যোৱাবাৰ মই জালুকবাৰীত নিৰ্বাচন খেলিলোঁ, কংগ্ৰেছ দলে মোক প্ৰাৰ্থিত্ব দিলে। এটা কথা বুজাই দিয়ক বৰ্তমানৰ নেতালৈকে, সেই সময়ৰ সভাপতিলৈকে, কোনজন ব্যক্তি জালুকবাৰীত নিৰ্বাচনৰ প্ৰচাৰলৈ গৈছিল? জালুকবাৰীত নিৰ্বাচনৰ প্ৰচাৰলৈ গৈছে। অত্যন্ত প্ৰলোভনৰ প্ৰস্তাৱ দিয়াৰ পাছত নমিনেশ্যন উইথড্ৰ নকৰিলোঁ। অৰ্থাৎ আপোনাক জানি বুজি পৰাজয়ৰ দিশে ঠেলুকি দিয়া হৈছিল? য়েছ, জানি বুজি পৰাজয়ৰ দিশে মোক ঠেলি দিয়া হৈছে যে এইজন বিধায়ক হ'লে অসমৰ ৰাজনীতিত এটা বেলেগ ধৰণৰ প্ৰভাৱ আহিব, এই ধৰণৰ সাংসদ হ'লে অসমত এটা বেলেগ ধৰণৰ প্ৰভাৱ আহিব। আজি আপোনালোকে কওক, সামাজিক মাধ্যমত ক'ৰবাত কোনোবাই মোক কেতিয়াবা ট্ৰল কৰা দেখিছে নেকি? মই বহুত কথা কৈছোঁ। জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰৰ মৃত্যুৰ পিছত 25 ছেপ্টেম্বৰ তাৰিখে মই যিখন সংবাদমেল দিছিলোঁ, মই জনাত সেই জনপ্ৰিয়তাৰ শিখৰ আজি তাৰিখলৈকে কোনো কৰিব পৰা নাই। মোৰ 13 লাখ ভিউৱাৰ হৈছিল, 47,000 লাইক কৰিছিল, 3200 কমেণ্ট দিছিল, 3,500 মানুহে শ্বেয়াৰ কৰিছিল। আজিলৈকে সেই ৰেকৰ্ড মই কাকো ভংগ কৰা দেখা নাই। আৰু মই অগতানুগতিক সুতৰ বিপৰীতে কথা কওঁ বুলি আজি তাৰিখত টিভিৰ মানুহেও, টিভিৰ সাংবাদিকেও স্বীকাৰ কৰিবলৈ লৈছে। তেনে এজন প্ৰাৰ্থীক বাৰে বাৰে কংগ্ৰেছ দলে, ৰাইজৰ দলতে থাকক, কংগ্ৰেছ দলতে থাকক, উপেক্ষা কৰাৰ কথাটো কংগ্ৰেছ দলে স্পষ্ট কৰিব লাগে। কংগ্ৰেছ দলে স্পষ্ট কৰিব লাগে এতিয়াও এলায়েন্সৰ সপক্ষে মই, গতিকে মই কংগ্ৰেছ দলৰ বিপক্ষে কোৱা নাই। আৰু বিপক্ষ ক'বৰ কাৰণে কংগ্ৰেছ দলে মোক সুবিধা দিব নালাগে। কংগ্ৰেছৰ মোৰ 25 বছৰীয়া অভিজ্ঞতাত কংগ্ৰেছ দলৰ নেতা, ব্যক্তি, প্ৰাৰ্থী মোৰ চিনাকি হ'বলৈ কোনো বাকী নাই। গতিকে এনেকুৱা কথা আহিব যে কংগ্ৰেছ দলে ভাবিব নোৱাৰিব, যিসকলে ভাবি আছে। কাইলৈ ক'ব প্ৰলোভন পাইছে, আঁতৰি অহা কথা নাই। কিন্তু মই আজিও স্পষ্ট কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জালুকবাৰীত এলায়েন্স হ'লে মই নিৰ্বাচন খেলিম। ভাবি চাম বুলি কোৱা নাই, খেলিম। সেইদিনা মই যেতিয়া আঁতৰি আহিম তেতিয়া মানুহে মোক ক'ব লাগিব যে ৰমেন বৰঠাকুৰে ভয়ত পলালে, প্ৰলোভনত পলালে, তেতিয়া ক'ব পাৰিব, আজি নহয়। আজি তাৰিখলৈকে মোৰ স্পষ্ট স্থিতি, এলায়েন্স হ'লে মই জালুকবাৰীত যাম। আৰু সেইসকল কংগ্ৰেছ নেতাক মই প্ৰশ্ন কৰিছোঁ যে তেওঁলোকে যাব নাই জালুকবাৰীত নিৰ্বাচনী প্ৰচাৰলৈ এলায়েন্সৰ কেণ্ডিডেটৰ কাৰণে। সেইসকলৰ কেণ্ডিডেটকো প্ৰশ্ন কৰিছোঁ, আপোনালোকে অকল মোকে নুসুধিব যে ৰমেন বৰঠাকুৰ এলায়েন্সৰ কেণ্ডিডেট হ'লে আপোনালোকে নিৰ্বাচনত প্ৰচাৰ কৰিবলৈ যাব নাযাব, নে আগৰবাৰ নকৰা নিচিনা কৰিব নেকি? গতিকে সেইকাৰণে মই কংগ্ৰেছ বুজি পাওঁ,
2001 চনৰ পৰা 25 চনত মই হিয়া ঢাকুৰি ক'ব পাৰোঁ যে ৰমেন বৰঠাকুৰৰ কংগ্ৰেছ দলত যিমান কণ্ট্ৰিবিউশ্যন আছে বৰ্তমান থকা নেতাৰো তেনেকুৱা কণ্ট্ৰিবিউশ্যন নাই, মই হিয়া ঢাকুৰি ক'ব পাৰোঁ। যোৱা 20 তাৰিখে ৰাইজৰ দলৰ তৰফৰ পৰা কৰ্ণধাৰ সমিতিত সিদ্ধান্ত হোৱা অনুসৰি 20 ফেব্ৰুৱাৰী তাৰিখে যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে ৰাইজৰ দলৰ তৰফৰ পৰা কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত অনুযায়ী অখিল গগৈৰ স্বাক্ষৰত এখন কংগ্ৰেছ দলৰ সভাপতিলৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ চিঠি গৈছিল। সেই চিঠিখনত যদি ৰমেন বৰঠাকুৰৰ নাম নাছিলে দিছপুৰত, মই আৰু সেইটো কংগ্ৰেছ দলে ক'ব লাগিব আৰু কাৰ কাৰ নাম আছিলে এই চিঠিখনত, যে চিঠিখনত বৰচলাত অলোক নাথৰ কেন্দ্ৰেচাৰৰ নাম আছিল, ডিমৌত ধৈৰ্য কোঁৱৰৰ নাম আছিল, আপোনাৰ ঢিঙত মেহবুব মুক্তাৰৰ নাম আছিল, বৰচলাত আমাৰ ভাইচ প্ৰেচিডেণ্ট হৰিকান্ত দাসৰ নাম আছিল। আপুনি মোক কওকচোন কোনটো পাৰ্টীয়ে পাইছে টিকেট? কংগ্ৰেছে অন্যায় কৰা নাই নেকি? কংগ্ৰেছে এলায়েন্সৰ ফেভাৰত নেকি? বাৰে বাৰে অখিল গগৈ ডাঙৰীয়াক ৰাইজৰ দলক মানুহৰ মাজত সেৱ কৰিবলৈ প্ৰতিষ্ঠা কৰিছে। মই বাকী কথাবোৰ এতিয়া কোৱাই নাই আৰু বহুত কথা ক'বলৈ আছে। 2001 চনৰ পৰা 25 চনলৈকে মোৰ কংগ্ৰেছৰ অভিমত আছে, কিমান কণ্ট্ৰিবিউশ্যন আছে, কিমানৰ নেতাৰ ব্যক্তিগত পকেটত পইচা সোমাইছে, এই কথাবোৰ মই আজি ৰাজহুৱা কৰা নাই। কিন্তু এলায়েন্স ভাঙি গ'লে আজি মই স্পষ্ট কৰিছোঁ, মই ৰাজহুৱা কৰিম আৰু প্ৰত্যেকজন কংগ্ৰেছ নেতাৰ মই নাম ল'ম, পুতেকহেঁতক ৰাজনীতি কৰোৱা প্ৰত্যেকজন কংগ্ৰেছ নেতাৰ নাম ল'ম। মোৰ কণ্ট্ৰিবিউশ্যন কংগ্ৰেছ দলত কোনো অস্বীকাৰ কৰিব নোৱাৰে। সি প্ৰদ্যুৎ বৰদলৈ হওক, ৰকিবুল হুছেইন হওক, দেৱব্ৰত শইকীয়া হওক, গৌৰৱ গগৈ হওক, পৱন সিং ঘাটোৱাৰ হওক, কাৰো ক্ষমতা নাই অস্বীকাৰ কৰিব পৰা। মই সেইখন লিষ্ট মই সেইদিনাখন ঘোষণা কৰিম, আজি আপোনালোকক কৈ দিছোঁ। কংগ্ৰেছ দল সতৰ্ক হওক, কংগ্ৰেছ দলে অসমৰ জনসাধাৰণক ঠগিব পৰা মই সুবিধাটো নিদিওঁ। শ্বেৰমান আলীৰ বিষয়টো কিছু সুকীয়া, কিন্তু আব্দুল ৰছিদ মণ্ডল কংগ্ৰেছ কিয় এৰিব লগা হ'ল? আব্দুল খালেকে সাংসদ আছিলে, ধুবুৰী সমষ্টিত প্ৰাৰ্থিত্ব কিয় নাপালে? ধুবুৰী সমষ্টিত কিয় প্ৰাৰ্থিত্ব নাপালে? উত্তৰ দিব পাৰিব নেকি? আব্দুল ৰছিদ মণ্ডলে কিয় কংগ্ৰেছ এৰিব লগা হ'ল? তেখেতৰ চিটটোতো গোৱালপাৰা ৱেষ্টটো ST হৈ গ'ল। তো কংগ্ৰেছ দলৰ তেখেতক ক'ৰবাত সংস্থাপিত কৰা এজন বিধায়ক দায়িত্ব আছিল। পানীয়ে যেনেকৈ বাধা পালে যিকোনো ফালে ওলাই যাব চেষ্টা কৰে, হুইচ ইজ কল পাস্কেলছ থিয়ৰী, তো আলী আকবৰ মিয়াই আব্দুল ৰছিদ মণ্ডলে কৰাটো ভুল ক'ত হৈছে? শ্বেৰমান আলীৰ কথাটো কিছু সুকীয়া। আপুনি নিজে কওকচোন, কংগ্ৰেছ দলত কেইখন দিছপুৰৰ আবেদন আছিলে? বৰ্তমান দিয়া প্ৰাৰ্থীগৰাকীৰ বাহিৰে কোনো প্ৰাৰ্থী যোগ্য নাছিল নেকি? কোনোবাজনটো মই জিলা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদবী লৈছিলে। তেনেস্থলত কংগ্ৰেছ কি নীতি আদৰ্শৰে পৰিচালিত হৈছে অসমৰ জনসাধাৰণক জনোৱা ভাল। বিজেপিক অঁতৰাবৰ কাৰণে আমি কংগ্ৰেছ দলৰ সকলো ভুল মানি ল'বলৈ প্ৰস্তুত নহয়। আমি ৰাইজৰ দল অখিল গগৈৰ নেতৃত্বত শক্তিশালী নেতৃত্ব দিম অসমক। এনেকুৱা কথা নহয় যে কেৱল কংগ্ৰেছেহে অকল নেতৃত্ব দিয়া হয়। মই স্বীকাৰ কৰিছোঁ, আমি কংগ্ৰেছ দলৰ লগত এলায়েন্স বিচাৰিছোঁ, কাৰণ ৰাষ্ট্ৰীয় বিৰোধী দল হ'ল কংগ্ৰেছ। আজি ভাৰতবৰ্ষৰ সংসদতো কংগ্ৰেছ দলৰ বিৰোধী দলৰ নেতা আছে, আমি বিচাৰিছোঁ। গতিকে এইখিনি কথাকে মই এই মুহূৰ্তত ক'লোঁ, স্পষ্ট বাৰ্তা, এলায়েন্সৰ মই সপক্ষে। কংগ্ৰেছ দলে ৰাইজৰ দলক দোষাৰোপ কৰা নীতি পৰিহাৰ কৰক, কংগ্ৰেছ দলে অখিল গগৈ খেলপথাৰত পেলোৱা নীতি পৰিহাৰ কৰক, আৰু অন্যথা আমি ৰাইজৰ দলে নিজাববীয়াকৈ প্ৰাৰ্থী নিক্ষেপ কৰি ইলেকশ্যনত অৱতীৰ্ণ হ'ম। কেৱল অসম বচোৱাৰ দায়িত্ব ৰাইজৰ দলৰ নহয়, কেৱল অসম বচোৱাৰ দায়িত্ব ৰাইজৰ দলৰ নহয়, ৰাইজৰ দলৰ কংগ্ৰেছৰ নেতাৰ পুতেকহেঁতসকলক সংস্থাপিত কৰাৰ অধিকাৰ নাই। এই কথাবোৰৰ কাৰণে ৰাইজৰ দল জন্ম হোৱা নাই। গতিকে মই স্পষ্ট বাৰ্তা যে নিৰ্বাচন যদি মিত্ৰতা হয় তেতিয়াহ'লে মই জালুকবাৰীত নিৰ্বাচন খেলিম, মিত্ৰতা নহ'লে মই নেতৃত্বৰ লগত কথা পাতিছোঁ, মই দিছপুৰত নিৰ্বাচন খেলিম। এয়া হ'ল মোৰ একদম অংগীকাৰ। অসমৰ জনসাধাৰণক এখন বিশ্বমানৰ জুবিন ক্ষেত্ৰ দিবৰ কাৰণে মই প্ৰস্তুত। যি কথা এটা সময়ত মই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কৈছিলোঁ যে ধুবুৰীত শদিয়াত ভূপেন হাজৰিকাৰ জন্মস্থানত এই ভূপেন হাজৰিকাৰ এইখন পাতিব লাগে। আজি ভূপেন হাজৰিকাৰ যিটো সমাধি হ'ল, স্মৃতি হ'ল, তাত মই আপত্তি কৰা নাই।
something is better than nothing. কিন্তু ভূপেন হাজৰিকাৰ তাত কি আছে? তাত মিউজিয়াম আছে নেকি? জুবিন গাৰ্গৰ কাৰণে বিজেপিয়ে 3 কোটি টকাৰ এটা মানে প্ৰকল্প কৰিব কৈছে। আজি আপোনাৰ কোনোবাই যদি ভাবি লৈছে যে আমি জাতীয় পৰিষদৰ লগত কাৰোবাৰ লগত এলায়েন্স কৰিছোঁ আৰু ৰাইজৰ দলৰ কেণ্ডিডেট সেই নেতাবিলাকৰ বিৰুদ্ধে যদি থাকে, তেওঁলোকে একদম অজস্ৰ ভোটত জিকি যাম বুলি যদি ভাবিছে, তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এইটো মোৰ স্পষ্ট বাৰ্তা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।